সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 18 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, সন্ধিয়া 6:30 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, দিনৰ 2:59 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13:25 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:39:11। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব দেৱগণ, মহিষৰ অস্থি বায়ুযোগ হ'ব। অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:59 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ হ'ব। বাঘৰ অস্থি বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। অৱশ্যে ৰাত্ৰি 3:57 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু তুলা ৰাশি হ'ব, বৈশ্যবৰ্ণ বতাদ্ৰয় শূদ্ৰবৰ্ণ হ'ব আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:45 পৰা 2:04। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:13 পৰা 6:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো অত্যন্ত লাভপ্ৰদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন অত্যন্ত শুভদায়ক। আপোনাৰ বন্ধুৰ সৈতে সুসম্বন্ধ গঢ়ি উঠিব, কিন্তু কোনোবা বন্ধুৱে হয়তো আপোনাক ধন বিচাৰিবও পাৰে। এই ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি নিজৰ বিষয়ে বেছি চিন্তা কৰা দেখা যাব, অৰ্থাৎ আত্মকেন্দ্ৰিক হৈ পৰা দেখা যাব। বিশেষকৈ আনৰ কথা বৰ বিশেষ চিন্তা নকৰি নিজৰ কামবোৰতে ব্যস্ত থকা এওঁলোকক দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে অতি সহজতে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। অন্য ব্যক্তিয়ে আপোনাক আজি খুব গুৰুত্ব দিব। আজি প্ৰিয়জনৰ ফালৰ পৰা হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো আপুনি পাব পাৰে। আজি বিবাহিতসকলে হয়তো ঘৰৰ কোনোবা ক্ষেত্ৰত অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। আনৰ বাবেও হয়তো খৰচ আজিৰ দিনটোত আপুনি ঘৰুৱা ক্ষেত্ৰত কৰিবলগীয়া হ'ব পাৰে। লগতে আজি সংগীত শুনাৰ হয়তো বিশেষ ইচ্ছা যাব পাৰে। আজি শিক্ষাৰ্থীসকলৰ বাবেও দিনটো খুব সুন্দৰ, শিক্ষা ক্ষেত্ৰত মন বহিব। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ ব্যক্তিগত কিবা চিন্তাই আজি অকণমান মনত হয়তো উথল পুথল ভাৱৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে মানসিকভাৱে সবল থকাৰ চেষ্টা কৰক। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কাৰোবাৰ সদ উপদেশো লাভ কৰিব পাৰে। ঘৰুৱা ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে অৱশ্যে কিবা কাম কাজ কৰাৰ ক্ষেত্ৰত শিশুৰ পৰা বিশেষ সহায় লাভ কৰিব। কোনোবা শিশুৱে আপোনাক ঘৰৰ কাম কৰাত সহায় কৰিব পাৰে। কিন্তু আজৰি সময়ত এওঁলোকে মনে বিচৰা ভাল কিবা কামত অংশগ্ৰহণ কৰাও দেখা যাব। যিকোনো কামত এওঁলোকৰ সিমান আজি মন নবহিব।
আজি প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কোনো কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে। বাকী আজৰি সময়ত চিনেমা চাবলৈ নতুবা ক'ৰবাত মন পচন্দৰ ঠাইলৈ হয়তো যোৱাৰ পৰিকল্পনাও কৰা এওঁলোকক দেখা যাব। আজি ঘূৰা ফুৰাত অকণমান বেছিকৈ গুৰুত্ব দিয়া দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন বিশেষভাৱে খোৱাৰ হয়তো সুবিধা ক'ৰবাত পাব পাৰে। লগতে আজি বিদ্যাৰ্থীসকলৰো শিক্ষা ক্ষেত্ৰত শিক্ষাগুৰুৰ সৈতে সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। কিবা ভাল কথা আজি শিক্ষা ক্ষেত্ৰত জানিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি ব্যক্তিসকলৰ আজি পঢ়া শুনাত অকণমান মন বহিব। বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত মন বহা দেখা যাব। আজি ব্যৱসায়িক ক্ষেত্ৰত অকণমান চাই চিতি আপুনি ধন খৰচ কৰাটো আপোনাৰ বাবে ভাল হ'ব। য'তে ত'তে ধন খৰচ কৰিলে আপোনাৰ লোকচান হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো অতি সুন্দৰ হৈ পৰিব। আজি ক'ৰবাত বিশেষ ভাল সুবিধা প্ৰাপ্তিৰো অকণমান সম্ভাৱনা আছে। লগতে আজি কাৰোবাৰ সৈতে নতুনকৈ সম্বন্ধ গঢ়ি উঠাৰ কিছু সম্ভাৱনা আহি পৰিব। আজি লগতে আধ্যাত্মিক কোনো বিশিষ্ট ব্যক্তিৰ সৈতেও চিনাকি হ'ব পাৰে। মন্দিৰত যোৱা নতুবা কোনো অকণমান আধ্যাত্মিক স্থলত যোৱাৰো সম্ভাৱনা আজি যথেষ্ট আছে। আজি খোৱা লোৱাত কিছু গুৰুত্ব ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আজি বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব। অকণমান ফূৰ্তি আজি বেছিকৈ কৰা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। বিদ্যাৰ্থীসকলৰ বাবে বিগত দিনৰ তুলনাত আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ হৈ পৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 5 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাটো ভাল হ'ব। বিগত দিনত হয়তো আপোনাৰ কষ্টৰ পৰিমাণ অকণমান বাঢ়িছে, গতিকে আজি জিৰণি লোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে লাভদায়ক হ'ব। আজি অৱশ্যে নতুনকৈ আৰম্ভ কৰা যিকোনো কাম আজি সফলতাৰে সমাপন হ'ব। গতিকে যদি নতুনকৈ কিবা কাম কৰি আছে সেই কামসমূহ আপোনাৰ সফল হ'ব। মনে বিচৰা ধৰণে আপুনি আজি লাভান্বিত হ'ব পাৰিব। কিন্তু অকণমান খৰতকীয়াকৈ সিদ্ধান্ত লোৱা দেখা যাব। গতিকে অকণমান লাহে ধীৰে সিদ্ধান্ত লোৱাটোহে আপোনাৰ বাবে ভাল হ'ব। আজি আকৰ্ষণীয় শক্তি বাঢ়িব। নতুন নতুন বন্ধুৰ সৈতেও চিনাকি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি প্ৰিয়জনৰ সৈতেও সম্বন্ধ অতি সুন্দৰ হৈ পৰিব। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ অকণমান অসৎ ব্যৱহাৰ কৰা দেখা যাব। কৰিবলগীয়া কাম বাদ দি নকৰিবলগীয়া কামত ব্যস্ত থকাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান পিছ পৰি ৰ'ব পাৰে। আজি মোবাইল টিভি ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে অকণমান বেছিকৈ জড়িত হৈ থকা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ঘূৰা ফুৰাটো অকণমান প্ৰাধান্য দিয়া এওঁলোকক দেখা যাব। আজি কামসমূহ যি কামেই নকৰক কিয় আপোনাৰ আজি সেই কামত ক্ষিপ্ৰতা বৃদ্ধি পাব। সকলো কাম শেষ কৰিহে এওঁলোকক এৰা দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলক আজি প্ৰয়োজনীয় ক্ষেত্ৰত বন্ধুৱে সহায় কৰিব। আপোনাৰ বন্ধুত্বৰ ক্ষেত্ৰখন আজি অতি সুন্দৰ দেখা পোৱা গৈছে। লগতে ভাতৃ ভগ্নীয়ে আপোনাক হয়তো ধন বিচাৰিব পাৰে। ভাতৃ ভগ্নীক আপুনি ধন দিবলগীয়াও হ'ব পাৰে। ইয়াৰ বাহিৰে ৰাশি ব্যক্তিসকলৰ ঘৰত আজি কিবা হয়তো পৰিৱৰ্তন হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তনৰ সম্ভাৱনা আছে। নতুনকৈ কাৰোবাৰ সৈতে সম্বন্ধ গঢ়ি উঠাৰো আজি প্ৰবল সম্ভাৱনা আছে। আজি কথাবোৰ শিকিব পাৰিব। বিভিন্ন কথা শিকাৰ আজি সম্ভাৱনা যথেষ্ট আছে। নতুন চিন্তাধাৰা আপোনাৰ মনলৈ আজি আহিব পাৰে। আজি আশা আকাংক্ষাসমূহো আপোনাৰ বৃদ্ধি পাব। লগতে আপোনাৰ প্ৰিয় ব্যক্তিগৰাকীৰ কিবা হয়তো ভাল খবৰ আজি শুনিব পাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ যি পৰিস্থিতি নহওক কিয় এওঁলোকে অতি সোনকালে সেই পৰিস্থিতিত সৈতে মোকাবিলা কৰিব পাৰিব। অৰ্থাৎ সন্মুখত কিবা যদি অকণমান বেয়া পৰিস্থিতি আহে সেই পৰিস্থিতিও আজি এওঁলোকে অতি সোনকালে সমাধান কৰা দেখা যাব। আজি
সকলো কাম বিশেষকৈ কৰ্মক্ষেত্ৰত আনৰ সৈতে লগ হৈ কাম কৰিব বিচৰা এওঁলোকক দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বিগত দিনৰ তুলনাত শুভ বুলি ক'ব পাৰি। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাৰ বাবে দিনটো বিশেষকৈ সন্ধিয়াৰ সময়খিনি শুভ হৈ পৰিব। বাকী শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব। আনৰ পৰা কিবা কথাই হয়তো আপোনাৰ আজি উৎসাহ উদ্দীপনা অকণমান বৃদ্ধি কৰিব। আজি আমদানিৰ পথ নতুন পথ মুকলি হ'ব। গতিকে ধন উপাৰ্জন ধন আগমনৰ সম্ভাৱনা যথেষ্ট আছে। আজি আত্মকেন্দ্ৰিক হৈ উঠাও দেখা যাব। সমাজৰ কামো কিবা কৰিব লাগিব, তথাপি এওঁলোকে নিজৰ বিষয়ে অকণমান বেছিকৈ চিন্তা কৰা দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ ঘৰত বিবাহৰ কোনো হয়তো কথা নতুবা কোনো খবৰ হয়তো আহিব পাৰে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো আজি অতি শুভ দেখা পোৱা গৈছে। লগতে ভৱিষ্যতৰ পৰিকল্পনা ভৱিষ্যতৰ চিন্তা চৰ্চা অকণমান বাঢ়িব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি আচাৰ ব্যৱহাৰসমূহ খুব সুন্দৰ হৈ পৰিব। সকলোৰ সৈতে আজি কথা বতৰা অকণমান বেছিকৈ পতা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষা ক্ষেত্ৰত নতুন কিবা কথাই হয়তো অকণমান মনত কিছু চঞ্চলতা বৃদ্ধি কৰিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি ব্যক্তিসকলৰ আজি বৌদ্ধিক ক্ষমতা অকণমান বৃদ্ধি পাব। গতিকে বুদ্ধিমত্তা প্ৰখৰ হৈ পৰাও দেখা যাব। আজি প্ৰিয়জনৰ সৈতে হয়তো ধন সম্পৰ্কীয় কোনো কথাক লৈ অকণমান হয়তো মতানৈক্য হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। অকণমান প্ৰয়োজনতকৈ বেছি খৰচ হয়তো আজি হ'ব পাৰে। আজি সন্ধিয়াৰ সময়খিনি কোনোবা বন্ধুৰ সৈতে অতি সুন্দৰভাৱে পাৰ হ'ব। কোনোবা পুৰণি বন্ধুক লগ পোৱাৰো বন্ধুৰ সৈতে যোগাযোগ হোৱাৰো আজি সম্ভাৱনা যথেষ্ট আছে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ঘৰত নজনাকৈ হয়তো কোনোবা আলহীৰ আগমন হ'ব পাৰে। খৰচৰ মাত্ৰা অকণমান বাঢ়িব, পূৰ্বতেও কৈ আহিছোঁ। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ যাত্ৰা কৰাৰ সময়ত কোনোবা নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। সৰু সুৰা যাত্ৰাৰো আজি যোগ আছে। ঘৰত আজি কিবা নতুন সম্পত্তি নতুন হয়তো কিবা সা সামগ্ৰীৰ আগমন হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষা দীক্ষাত নতুন কথা শিকাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে শিক্ষাৰ্থীসকলৰ বাবে আজি শিক্ষা ক্ষেত্ৰত অত্যন্ত শুভ বুলি ক'ব পাৰি। আজি লগতে শুভ সংখ্যা এওঁলোকৰ থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়খিনি অতি আনন্দদায়কভাৱে পাৰ হ'ব। গতিকে আজি দিনটো খুব সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি ঘূৰা ফুৰাত কিছু গুৰুত্ব দিয়াৰ বাবে হয়তো খৰচো ঘূৰা ফুৰা কৰিলে অকণমান বাঢ়িব পাৰে। আজি প্ৰথমতে খৰচ কৰিব, তাৰপিছত অকণমান চিন্তা হয়তো হ'ব পাৰে বেছিকৈ খৰচ হোৱাৰ বাবে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা। কিন্তু কোনোবা ধাৰ্মিক স্থললৈ যোৱাৰো অকণমান সম্ভাৱনা দেখা গৈছে। আজি প্ৰিয়জনৰ ওপৰত সন্দেহ ভাৱ অকণমান উপজিব পাৰে। কিন্তু আজৰি সময়ত কাৰোবাৰ সৈতে কথা বতৰা অকণমান বেছিকৈ কোৱাৰ বাবে হয়তো সম্বন্ধৰ ফালৰ পৰাও সেই ব্যক্তিগৰাকীৰ সৈতে দূৰত্ব বাঢ়িব পাৰে। কথা বতৰা ক'লে খং ৰাগৰ পৰিমাণো কাৰোবাৰ সৈতে হ'ব পাৰে। গতিকে যিমান পাৰে কথা কমকৈ কোৱাটোৱে আপোনাৰ বাবে আজি ভাল হ'ব। আজি বিবাহিতসকলৰ বাবে দিনটো সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা সুন্দৰভাৱে পাৰ হ'ব। পৰিয়ালত কোনো মিত্ৰ নতুবা কোনো প্ৰিয় ব্যক্তিৰ আগমন হোৱা দেখা যাব। আজি নিশ্চয় খৰচ অকণমান প্ৰয়োজনতকৈ বৃদ্ধি পাব যদিও এওঁলোকৰ সৎপথত খৰচ হ'ব। বাকী অৱশ্যে শিক্ষাৰ্থীসকলৰ বাবেও আজি দিনটো অইন দিনৰ তুলনাত শুভ, কিয়নো শিক্ষাৰ ক্ষেত্ৰত এওঁলোকৰ আজি কিবা নতুন কথাই অকণমান মনত হয়তো চঞ্চলতাৰ পৰিমাণ বঢ়াব পাৰে। নতুন কথা শিকাৰ অকণমান ইচ্ছা আজি বাঢ়িব পাৰে। বাকী অৱশ্যে শুভ সংখ্যা আজি থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলৰ আজি ঘৰত থকাৰ বিপৰীতে যদি ঘৰৰ পৰা ক'ৰবাত ফুৰিব যায় নতুবা অন্য ক'ৰবাত যদি ওলাই যায় তেতিয়াহ'লে আপোনাৰ দিনটো অতি সুন্দৰ হৈ পৰিব। ঘৰত থাকিলে অকণমান চিন্তা কিবা হয়তো
ক্ষেত্ৰত চিন্তা অকণমান বাঢ়িব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভদায়ক হৈ পৰিব। শহুৰেকৰ ঘৰৰ ফালৰ পৰা আজি কিবা হয়তো লাভান্বিত আপুনি হ'ব পাৰে। আজি ৰাশি ব্যক্তিসকলৰ অৱশ্যে কোনোবা ক্ষেত্ৰত কাৰোবাৰ সৈতে অকণমান সৰু সুৰা মতানৈক্য হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি শিশু কালত কৰি ভাল পোৱা কিবা কাম কৰিব বিচাৰিব পাৰে, অৰ্থাৎ শিশুৰ দৰে কিছু স্বভাৱ আচৰণ হয়তো আপোনাৰ হ'ব পাৰে। ভৱিষ্যতৰ চিন্তা অকণমান বাঢ়িব। ভৱিষ্যতে কি কৰিম কি নকৰিম এনেধৰণৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে, কিন্তু গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে সুখময় হৈ পৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ আজি কিছু ভাবি চিন্তি ব্যৱসায় কৰা দেখা যাব, যাৰ বাবে কিছু লাভান্বিত হৈ পৰিব ব্যৱসায়ত। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি অকণমান মধ্যম। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিছু ধৈৰ্য শক্তি অকণমান কমিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি মন পচন্দৰ কাম কৰাৰ বাবে দিনটো অত্যন্ত শুভ। অৱশ্যে মন পচন্দৰ কাম কৰাহে এওঁলোকক দেখা যাব। আজি কিবা বিশেষ কামৰ পৰিকল্পনা এওঁলোকে কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ কিছু চিন্তা চৰ্চা আজিৰ দিনটোত আপোনাৰ মনলৈ আহিব পাৰে। আজি শিশুৰ সৈতে বিশেষ বন্ধুত্ব আপোনাৰ গঢ়ি উঠা দেখা যাব, আৰু পুৰণা কথাবোৰ বাদ দি এওঁলোকে আজি নতুনত্বৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিয়া দেখা যাব। গতিকে পুৰণা চিন্তাসমূহ বৰ বিশেষ চিন্তা কৰি নাথাকি এওঁলোকে নতুন চিন্তাধাৰা কিছু কৰা দেখা যাব। অৱশ্যে হঠাৎ কাৰোবাৰ সৈতে ৰোমান্টিক হয়তো সাক্ষাৎকাৰো হ'ব পাৰে, গতিকে আজি সম্বন্ধৰ ফালৰ পৰা অতি শুভদায়ক। আজি ল'ৰা ঢপৰাৰ মাজত যিকোনো সিদ্ধান্ত নল'ব, কিয়নো ল'ৰা ঢপৰাত ল'লে হয়তো ভুল সিদ্ধান্ত কিবা ল'ব পাৰে। গতিকে অকণমান চাই চিতি ধৈৰ্য ধৰি আপুনি সিদ্ধান্ত ল'লে কিছু ভাল হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে অকণমান হয়তো নতুন কথা শিকাৰ প্ৰতি অকণমান আগ্ৰহী হৈ পৰিব পাৰে। বিশেষকৈ যি বিষয়ত অকণমান দুৰ্বল তেনে বিষয়ত আজি গুৰুত্ব দিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আজি শিক্ষাগুৰুৰ পৰাও শুভ উপদেশ লাভ কৰা দেখা যাব, যাৰ বাবে শিক্ষা ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি গোটেই দিনটো। লগতে আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি শাৰীৰিক শক্তি বাঢ়িব। অকণমান খৰচৰ মাত্ৰা ভবাতকৈ কিছু বাঢ়িব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি যাত্ৰা কৰাটো কিছু শুভদায়ক হৈ পৰিব। আজি আনৰ কথাও হয়তো শুনিবলগীয়া কোনো ক্ষেত্ৰত হ'ব পাৰে, আৰু এই ৰাশি ব্যক্তিসকলৰ আজি কিবা বিশেষ কামত অংশগ্ৰহণৰ যোগো দেখা পোৱা গৈছে। আজি পিতৃ মাতৃৰ পৰাও কিবা ভাল খবৰ হয়তো লাভ কৰিব পাৰে। আপুনি কৰা কামসমূহ পিতৃ মাতৃয়ে আজি পচন্দ কৰিব, নতুবা আপুনি কৰা কিবা কামৰ বাবে হয়তো পিতৃ মাতৃয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। সকাৰাত্মক পৰিৱৰ্তন আহিব। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাগুৰুৰ সৈতে বিশেষ সুসম্বন্ধ গঢ়ি উঠিব। গতিকে আজি নতুন কথা জনাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। গতিকে এওঁলোকে নতুন কিবা কথা জানিব বিচৰাও দেখা যাব। লগতে ব্যৱসায়ৰ হৈ আপোনাৰ আজি দিনটোৰ আৰম্ভণিতে কিবা শুভ খবৰ হয়তো পাব পাৰে। লগতে আজি শুভ সংখ্যা হ'ব দিনটোৰ বাবে 4 আৰু শুভ ৰং থাকিব কমলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি অকণমান চিন্তা শক্তি কিছু কম হ'ব পাৰে। অকণমান হয়তো বৰ বিশেষ চিন্তা নকৰি এওঁলোকে কাম কৰা দেখা যাব, কিন্তু যি কামেই নকৰক কিয় এওঁলোকৰ সেই কামত আজি সফলতা, সেই কামত অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিকভাৱেও আজি লাভৰ যোগ দেখা পোৱা গৈছে। আজি বয়সস্থ ব্যক্তিয়ে হয়তো অকণমান দিনটো কিছু আমনিদায়ক কৰি তুলিব পাৰে। বয়সস্থ ব্যক্তিৰ কিবা হয়তো আপুনি আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি নতুনকৈ সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ কিছু সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আজৰি সময়ৰ
সদুপয়োগ হ'ব। কোনো পুৰণা বন্ধুৰ সৈতে ক'ৰবাত লগ হৈ ফুৰিব যোৱা নতুবা অন্য কিবা কামত পুৰণা বন্ধুৰ সৈতে যোগাযোগ হোৱা দেখা যাব। আজি দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি কাৰোবাৰ সৈতে অৱশ্যে বিশেষকৈ আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি ঘৰত থকাৰ বিপৰীতে বিশেষকৈ এওঁলোকক ঘূৰা ফুৰা কৰিহে অকণমান কিছু সুখী হৈ পৰা দেখা যাব। ঘৰত থাকিব সিমান হয়তো মন নাযাব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ শিক্ষা ক্ষেত্ৰত আজি শিক্ষাগুৰুৰ পৰা ভাল উপদেশ নতুবা শিক্ষাগুৰুৱে আজি কিবা হয়তো আপোনাক বিশেষ ভাল শিক্ষা দিয়া দেখা যাব। গতিকে শিক্ষা ক্ষেত্ৰত শুভ ফলাফলবোৰ আপুনি লাভ কৰিব। স্বাস্থ্যৰ হৈ আপোনাৰ কোনো আজি বিশেষ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। স্বাস্থ্যৰ ফালৰ পৰা শুভ। ব্যৱসায়ত অৱশ্যে আপুনি খৰচ দিনটোৰ শেষৰ ভাগত কিছু কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ বাবে হয়তো কিবা খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।